এতিয়া কথা হ'ল মই ইউটিউববোৰ ফেচবুকবোৰ চাই থাকোঁ। আচলতে আমিও ভিডিঅ' দিওঁ, কিমান ভাল দিওঁ কিমান বেয়া দিওঁ নাজানো। যি বস্তু মন গ'লে দিওঁ, নিজৰ মোবাইল যোনে তোনে যেতি দিব পাৰিব। কিন্তু তাত কিছুমান ইমান বেছি বেয়া বস্তু মানে আজিকালি যাবলৈ লৈছে। আচলতে মই ভাবোঁ এখন আইনৰ প্ৰয়োজন হৈ গৈছে। এনেকুৱা এখন আইন হ'ব লাগে, হয় জৰিমনা ল'ব লাগে, বেয়া বস্তু এটা দিলে পইচা লোৱা কৰি দিব লাগে, নহয় জেল দি দিব লাগে, চিধা কথা। কাৰণ আমাৰ দুখীয়া মানুহৰ নিচিনা মানুহৰ ঘৰৰ ল'ৰা ছোৱালীৰ মানে বেয়াটো কম থাকে, কাৰণ নিজৰ পৰিয়ালত বেয়াটো কম থাকে। কাৰণ দুখীয়া যিহেতু অভদ্ৰামীবোৰ কৰিবলৈ অলপ বেয়া পায়, ভয় কৰে, কম থাকে। কিন্তু এই মিডিয়াটো ওলাই যোৱাৰ পৰা, মিডিয়া বস্তুটো মোবাইলটো হোৱাৰ পাছৰ পৰা মানে মোবাইলত যি অহাৰ পৰা এতিয়া ভালটো কম বেয়াটো বেছি হৈ গৈছে। এহাল মাক দেউতাকে কষ্ট কৰি এতিয়া কিছুমান মানুহ হাজিৰা কৰা, মই পেইণ্টৰ কাম কৰোঁ, মোৰ ল'ৰা এতিয়া 8 বছৰ। তাক লৈ সপোন আছে, তাক মই ছিংগাৰ বনোৱাৰ আশা আছে। বহুত ডাঙৰ ছিংগাৰ নহ'লেও যাতে মই নিজে জানো যে মোৰ ল'ৰাটোৱে গান গাব জানে। তো গায়ক বনোৱাৰ বহুত ইচ্ছা আছে। গীটাৰ লৈ দিছোঁ, কেমেৰা লৈ দিছোঁ, কম্পিউটাৰ লৈ দিছোঁ, মাইক্ৰ'ফোন এটা কিনিছোঁ ৰিচেণ্টলি। তো গতিকে তেনেকুৱা এটা ষ্টুডিঅ' কৰি দিম বুলি সপোন আছে। গতিকে চবৰে তেনেকুৱা নিজৰ নিজৰ এটা সপোন থাকে, সেইটো এটা ছাইড বস্তু। কিন্তু তাৰ পাৰ্মানেণ্টলি তাক মই মেকানিকেল বনোৱাৰ বহুত সপোন আছে। আজিকালি আচলতে মগজ থাকিলে বহুত কিবা কিবি কৰিব পাৰি এইটো। গতিকে মোৰ মাইণ্ডটো অলপ বেলেগ, চবৰে নিজৰ নিজৰ এটা মগজ থাকে। মই এইটোৱে আশা আছে যে ডিলাৰ এটাত দি দিম যে ল'ৰাটো ধুনীয়াকৈ বনাই দিয়ক, মোক পইচা পাতি নালাগে, খালি ল'ৰাটো ভাল হ'লেই হ'ল। তো তেনেকৈ চবৰে এটা এটা নিজৰ ব্যক্তিগত সপোন থাকে ন সন্তানক লৈ। গতিকে ছোৱালী এজনী, আজিকালি ছোৱালীবিলাকেও পঢ়িছে, পঢ়া শুনা কৰি ছোৱালী মানুহ বুলিতো বহি নাথাকে, কিবা নহয় কিবা এটা চাকৰি তাকৰিয়ে হওক বা জব চব এটা বিচাৰে। তো গতিকে তেনেকুৱা ধৰণে প্ৰতিজন মাক দেউতাকৰ সপোন থাকে। কিন্তু মিডিয়া জগতখন এনেকুৱা হৈ গৈছে, বহুতেতো কাপোৰ নিপিন্ধে। মোক কোনোবাই বেয়া পাব পাৰে, ট্ৰল কৰিব পাৰে, গালি পাৰিব পাৰে, অভদ্ৰকৈ কথা ক'ব পাৰে। কিন্তু মই ইমান ক'ম, আমাৰ অসমীয়া ছোৱালীও মই দেখিছোঁ বুকুৰ গুটি দুটা বাহিৰে বেলেগ একো ঢাক খাই নাথাকে। তো ইমান অভদ্ৰ কিয় হৈ যাব লাগে? কাপোৰ কিয় পিন্ধে মানুহে? বস্তুটো মোবাইলটো চাব নোৱাৰি। মোৰ ল'ৰাটো মোৰ ওচৰত আহি বহেহি, মই কামৰ পৰা আহোঁ, মোবাইলটো পিটি কৰোঁ, মোবাইলটো চাব নোৱাৰোঁ। আচলতে চব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী এটা ভাল কৰিবলৈ মাক দেউতাকে বহুত বেছি কষ্ট কৰিব লাগে। টিউশ্যন এটা দিবলৈ আজিকালি এটা টিউশ্যনৰ দাম হৈ গ'ল আপোনাৰ 1500-1000 টকা। তো তাৰপিছত যি পাৰে নোৱাৰে ঘৰতে চাই অকণমান ভাল হওক বুলি আগবাঢ়িবলৈ কষ্ট কৰে। কিন্তু এই বস্তুবিলাক দেখিলে ল'ৰা ছোৱালী ভাল হ'ব? ক'ৰ পৰা ভাল হ'ব? সিদিনাখন দেখিলোঁ, আজি 3 দিন হৈছে, কোনোবা মানুহ এগৰাকী বহুত দিন যুঁজি প্ৰেগনেণ্ট হৈছে। তো প্ৰেগনেণ্ট হৈছে, যিটো আমাৰ প্ৰেগনেঞ্চি মানে চেক কৰা কিটটো, তো চেক কৰিছে 2ডাল ওলাইছে। এইটো দেখাই দিছে, মিডিয়াত দেখালে। তো কি বাকী থাকিল? কি বাকী থাকিল? আজিকালি নাজানে কোনে, চবেই জানে, চব কথা চবেই জানে। তো কাৰোবাক ডাঙৰ মানুহে শিকক, নজনাজনে শিকক বুলি পেলাই দেখুৱাই পেলাই লাভ নাই। সৰু ল'ৰা ছোৱালীকে শিক্ষা দিছে সেইটো। ডাঙৰ মানুহ শিকিবলৈ বাকী নাই ন। আজিকালি ভাল বেয়া চব জানে ডাঙৰ মানুহে। তো কি কৰি আছে? পৃথিৱীখন কি হৈ গৈ আছে? আগৰ দিনত আমাৰ মা দেউতাহঁতে কয়, বা সৰু যেতিয়া আছিলোঁ দেখোঁ জানো, যেতিয়া মতা ল'ৰা এটা লোকৰে হওক নিজৰে হওক কোনোবা হওক, মুঠতে বিচনাত যদি শুই আছে বা পৰি আছে, জাষ্ট কোনোবা মানুহ এজনৰ মাত শুনিলে জাপ মাৰি দিয়ে, ভয় কৰে।
বেয়া দেখিবহি। আজিকালি এইটো নাই। লগতে শুই বগৰা বগৰী কৰি থকা ভিডিঅ' দি থাকে। ইজ্জত নাই, মাক দেউতাকে দেখা নাই। আৰু যিবিলাকে চাই থাকে, লাইক কমেণ্ট কৰি থাকে, তেওঁলোককো মই কওঁ, মোৰ 5,000 ফলোৱাৰ্ছ আছে। 5,000 ফ্ৰেণ্ডৰ ভিতৰত হয়তো 2-এজন কোনোবা থাকিব পাৰে, নাজানো। কিন্তু মই এনেকুৱা লেতেৰা ভিডিঅ' দিয়া, সভ্য মাত মতা, হেৰি কৰা, কিবা কৰা, তেনেকুৱা ফ্ৰেণ্ড এজন যদি পায় মোক ক'ব। মই ভিডিঅ'টোহে দেখোঁ, লগালগ ব্লগ। মানুহ অকণমান ভাল হ'ব লাগে। কিয়নো আজি ইমান কষ্ট কৰি মাক দেউতাকে ল'ৰা ছোৱালী এটা ভাল কৰিম বুলি, আগবঢ়াম বুলি পেলাই যদি কষ্ট কৰি হাৰ মানি যায়, ইফালে মাক দেউতাকে ভালটো শিকাব, ইফালে মোবাইলটো খুলি দিয়া মাত্ৰ লেংটা ফটোকপি দেখি যাওক, ভাল হ'ব সি? ক'ত ভাল হ'ব? তাৰ ফিলিংছটো কেনেকুৱা হ'ব সেইটো বস্তু দেখি? বহুত কষ্ট। ৰাতিপুৱা ওলাই যায় ঘৰ এখন এৰি মাক দেউতাক, কিছুমানৰতো মাকহঁতেও কাম কৰে, গধূলি আহি সোমাইহি। কিমান কাৰ কি কথা শুনিব লগা হয়। কেতিয়াবা মালিকে কিবা ক'ব, কেতিয়াবা ঠিকাদাৰে কিবা ক'ব। তেনেকুৱা দিন পাৰ কৰিও ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা লৈ আনে। স্কুলৰ বস্তু হওক, পিন্ধা উৰা হওক, কিবা হওক, নিজে কষ্টত থাকি দিয়ে। কিয়? ল'ৰা ছোৱালীটো ভাল হওক। আজিকালিতো কোনো ল'ৰা ছোৱালীয়ে মাক দেউতাকক ভালকৈ নপঢ়ে। তথাপিও কাইলৈ যাতে ক'ব নোৱাৰে দেউতাই মোক কি দি থৈ গ'ল। তো সেই বস্তুটো হ'বলৈ হ'লে সমাজখন ভাল হ'ব লাগিব। মিডিয়া হ'ল বুলি যে চব বস্তু দিব লাগিব সেইটো কথা নহয়। আপোনালোকৰ যিসকলে মানে বেয়া কৰে, মই সেইটো কৈছোঁ, কানি কাপোৰ নিপিন্ধাকৈ, আধাকৈ পিন্ধাকৈ বা লেতেৰা যিটো অবাইচ শব্দ মাতে, তেওঁলোকৰ কাৰণে এখন আইন হোৱাটো খুব জৰুৰী। ফেচবুক পেজেই হওক, ইউটিউবেই হওক, তেনেকুৱা লেতেৰা ভাষা বা অভদ্ৰামী কথা কৈ যিবিলাকে মানে ভিডিঅ' দিব, অভদ্ৰামী ড্ৰেছ পিন্ধি দিব, তো তেওঁলোকক ডাইৰেক্ট লকআপত ভৰাই দিয়া হোৱা হওক। তেতিয়াহে যদি এই অসমখন অকণমান ভাললৈ আহে, নহ'লে নাহে। ইয়াতকৈও বেয়া হৈ গৈ থাকিব। যিসকলে লাইক কৰে, যিসকলে কমেণ্ট কৰে, নাইচ, বিউটিফুল, হট লাগিছে, আল লাগিছে, ভাল লাগিছে, তো তেওঁলোকক মই কওঁ, আপোনালোকৰ ভণ্টি এজনী কাপোৰটো খুলি পেলাই লাইক কৰি চাবচোন কেনেকুৱা লাগে। আপোনাৰ মাকক লাইক কৰি চাব পাৰিব? নোৱাৰে। জ্বলি যাব, তেতিয়া কিন্তু জ্বলি যাব। সেই কথাটো যেতিয়া কৈ দিয়া হয় বা সেই কথা যেতিয়া জানে, তেতিয়া কিন্তু জ্বলি যাব। মই কাৰো নাম ধৰি কোৱা নাই, কিন্তু মই ব্যক্তিগতভাৱে মই এইটো কৈছোঁ, মই সকলোকে যিসকলে তাৰমানে কৰিছে মই তেওঁলোকক কৈছোঁ। নাপায়, এনেকুৱা নকৰিব। সমাজখন ভাল হৈ থাকিব দিয়ক। আৰু আপোনালোকৰ ব্যক্তিগত যিটো ঘৰৰ ভিতৰৰ বস্তু সেইটো ভিতৰত থাকিব দিয়ক, বাহিৰৰ বস্তু বাহিৰত থাকিব দিয়ক। নাচ গান কৰক, যি টি কৰক, কোনো আপত্তি নকৰে, কিন্তু বেয়াটো নকৰিব। ইমানখিনিয়ে ক'লোঁ। যদি কিবা বেয়া ক'লোঁ সেইটো আপোনালোকে নিজে বাছি চাব, আৰু যদি কিবা ভাল কৈছোঁ তেনেহ'লে আপোনালোকে কৈ যাব যে মই ভাল কৈছোঁ নে বেয়া কৈছোঁ। কথাটো ইমানেই, তো বেয়াটো হ'ব নালাগে।